হাই ফ্ৰেণ্ডছ, যিহেতু ছোৱালী কৰিশ্মা চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু কুশলে আছে আৰু ঘৰতে আছে। যিহেতু লকডাউন, কি কৰিবা, 11টা বজালৈকেহে খোলা, 11টা বজালৈকে গৈনো কি কৰিব, চব দোকান পোহা বন্ধই। আজি মই এটা সৰু ব্লগ এটা লৈ আহিছোঁ, ৰেচিপি ব্লগ বুলি ক'ব পাৰি। সকলোৱে ঘৰতে পায়, আমি গাঁৱৰ পৰিৱেশততো ভালকেই পায়। কচু, মচুন্দৰী, বিলাহী এনেকৈ বনোৱা পিটিকা, চিম্পল পিটিকা, সকলোৱে জানেই। যিসকল নাজানে তেওঁলোকে ট্ৰাই কৰি চাব পাৰিব, আৰু মই যেনেকৈ জানো তেনেকৈ মই বনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই ৰেচিপি ব্লগটো চাই ভাল পাব। সৰু ব্লগ ট্ৰাই কৰিছোঁ, আপোনালোকে সহায় জনাব, কিবা বেয়া পালে বা কিবা থাকি গ'লে কমেণ্টত জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। তেতিয়াহ'লে চাওঁচোন মোৰ এই ৰেচিপিটো কেনেকৈ বনাইছোঁ, কি কি সামগ্ৰী লাগে চাওঁচোন। তেন্তে এয়া আমাৰ ঘৰৰে কচু শাক। ওচৰতে আমাৰ ছাইডে পথাৰ এখন আছে, ঘৰৰ ছাইডতে পথাৰ এখন আছে, সেই পথাৰখনৰ পৰাই বুটলিছিলোঁ কচু শাক। ক'লা কচু এনেকৈ ঠাৰিও আছে, পাতো আছে, মিছলাও। এয়া হ'ল মচুন্দৰী, আমাৰ বাৰীতে আছে, বাৰীৰ পৰাই আমি ছিঙি আনিলোঁ মচুন্দৰী পাত। এনেকৈ লৈ লৈছোঁ, ভালকৈ ধুই মেলি। এয়া হ'ল এটা বিলাহী, সৰু সৰুকৈ কাটি লৈছোঁ। মই কণ বিলাহী নাই মানে, সেইকাৰণে ডাঙৰ বিলাহীয়ে দিব লগা হৈছে। এয়া হ'ল জলকীয়া 3-4টা মই কাটি লৈছোঁ সৰু সৰুকৈ। জ্বলা খাই মই ভাল পাওঁ মানে, অলপ জ্বলা হ'লেহে ভাল লাগে কচু, নহ'লে খজুৱাই বুলি কয়। এয়া হ'ল আদা নহৰু, এনেকৈ থেতেলি লৈছোঁ, তেনেকৈ দিয়ে ভাল লাগে মিক্সিত দিয়াতকৈ। আৰু এয়া মই কেৰাহীত তেল অলপ গৰম কৰি তাত মানে পাঁচফোৰণ অলপ দি ফুটাই লৈছোঁ। পাঁচফোৰণখিনি ফুটোৱাৰ লগে লগে তেলখিনি অলপ গৰম হ'ল, গৰম তেলত এনেকৈ কচু, মচুন্দৰী, বিলাহী, জলকীয়া, আদা নহৰু, নিমখ, হালধি সকলো দিছোঁ। বাকী একো মা মছলা ব্যৱহাৰ কৰা নাই ইয়াত, এনেকৈ ধুনীয়াকৈ দিছোঁ। নিমখ হালধি সকলো দি ভালকৈ এনেকৈ ঢাকি থলোঁ, অলপ দি পানী অকণ দি পেলাই, সানি পেলাই হেতাখনেৰে অলপ এনেকৈ থেতেলি দিব লাগে, যাতে সম্পূৰ্ণ মিশ্ৰণখিনি মিল খাই যায় আৰু পিটিকা নিচিনা হৈ যায়। এনেকৈ মোহাৰি লৈছোঁ, পিটিকি লৈছোঁ এনেকৈ গোটেইখিনি সম্পূৰ্ণ। লাহে লাহে অলপ সিজিছেগৈ, আৰু অলপ সিজিবলৈ আছে, বাকী আছে। এনেকৈ ভাঙি দিছোঁ বিলাহীখিনি। ভালকৈ লৰাই দিছোঁ, মিশ্ৰণখিনি ভালকৈ মানে লাগিবলৈ। গেছটো অলপ কমাই থৈছোঁ, আকৌ এনেকৈ অলপ সময়ৰ কাৰণে ঢাকি থওঁ। গেছটো কমাই দিছোঁ। এয়া চাওক, মোৰ কচু পিটিকা ৰেডি। শেষলৈকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ, আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব, এটা সহজ সৰল গাঁৱলীয়া ৰেচিপি। থেংক ইউ।